নমস্কাৰ, মই শিৱানী নাৰ্জাৰী আপোনালোকে চাই আছে JNK TV। ডিমাকুছিৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে চৰক পূজা। হেপাহৰ ৰঙালী বিহুৰ আনন্দ উল্লাসত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে গৰু বিহুৰ দিনটোত ডিমাকুছিৰ ভিন্ন স্থানত ধৰ্মীয় আচাৰ অনুষ্ঠানেৰে পালন কৰা হয় এই চৰক পূজা। বঙালী সম্প্ৰদায়ৰ লোকসকলে বিশেষ ৰীতি নীতি মানি ১ নম্বৰ ডিমাকুছি আৰু পাঁচঘৰীয়া পাৰাত এই পূজা উদযাপন কৰে। এই উপলক্ষে অঞ্চলটোত সহস্ৰাধিক লোকৰ সমাগম ঘটে। পূজাৰ অংশ হিচাপে ভক্তসকলে নিজৰ দেহত বৰশী সদৃশ সঁজুলিৰে বিন্ধোৱা, আকাশত চাইকেল ঘূৰোৱা আদি দৃশ্য প্ৰদৰ্শন কৰে, যিয়ে উপস্থিত ৰাইজৰ মাজত কৌতূহল আৰু আশ্চৰ্যৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে এই পূজাৰ আগতে ভক্তসকলে সম্পূৰ্ণ ১৫ দিন ধৰি কঠোৰ ব্ৰত আৰু সাধনা কৰে। শিৱ পাৰ্বতীৰ আৰাধনাৰ জৰিয়তে লাভ কৰা ঐশ্বৰিক শক্তিৰে তেওঁলোকে জ্বলন্ত জুইৰ ওপৰেৰে খোজ কাঢ়িবলৈ সক্ষম হয় বুলি বিশ্বাস কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট JNK নিউজ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ আজি আপোনালোকে আমাৰ এই পূজাস্থলীত আহি উপস্থিত হোৱাৰ বাবে। তো আমি আমাৰ এই পূজা চৰক পূজা আমি চ'ত মাহৰ অন্তিম দিন যিটো হয় সেইটোত আমি প্ৰত্যেক বছৰে এই চৰক পূজা আমি উদযাপন কৰি আহিছোঁ আৰু আমাৰ এই চৰক পূজা চ'ত মাহৰ অন্তিম দিন পালন কৰা হয় বিশেষকৈ। তো আমাৰ এই পূজা আমি পালন কৰিবলৈ আমি মোটামুটি ধৰক 10-15 দিনীয়া এটা কাৰ্যসূচী হয় আমাৰ। তাৰে আজি অন্তিম দিন, যিটো নেকি আমাৰ চৰক পূজা বুলি কোৱা হয়। তো আমি এই পূজা বিশেষকৈ শিৱ পাৰ্বতীৰ আৰাধনা কৰা হয়। আমি এই পূজা আজিৰ পৰা নহয়, আমাৰ পূৰ্বপুৰুষ আমাৰ যিটো দেউতা ককা দেউতা আজো ককাৰ দিনৰ পৰা আমি একজেক্টটো ক'ব নোৱাৰি, তথাপি আমাৰ পূৰ্বপুৰুষৰ পৰা শুনা মতে আমি মোটামুটি 1960ৰ পৰা আমি এই পূজা পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছোঁ আৰু আশা কৰিছোঁ আমি পৰৱৰ্তী দিনতো যাতে এইদৰে ৰাইজৰ সঁহাৰি পাই গোটেই জাতি ভাষা নিৰ্বিশেষে সকলোৱে আমাক এই পূজা সুকলমে পাৰ কৰিবলৈ সহায় কৰি আহিছে। আশা কৰিছোঁ আগন্তুক দিনতো যাতে সকলোৱে আমাক এই ধৰণে উৎসাহ যোগাই আহে আৰু সহযোগ কৰি আমাৰ এই পূজাটো সুকলমে বা সাফল্যমণ্ডিত কৰাৰ কাৰণে সহায় কৰে। আৰু লগতে আমি আমাৰ সমূহ অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই চ'ত মাহৰ অন্তিম দিন চৰক পূজা পালন কৰা হয় আৰু অহাকালি আমাৰ যিহেতু ৰঙালী বিহু বহাগ বিহু, তো সকলোকে আমি আমাৰ কমিটিৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই পূজাত বিশেষকৈ আমি কিছুমান অলৌকিক দৃশ্য আমি প্ৰদৰ্শন কৰা হয়। যেনেকুৱা ধৰক আমাৰ এই জ্বলি থকা জুইৰ ওপৰেৰে খোজ কঢ়া যায়, আপোনাৰ পিঠিত বৰশী লগাই শূন্যত ঘূৰোৱা যায়, তেনেকুৱা বিভিন্ন ধৰণৰ অলৌকিক দৃশ্য আমি ইয়াতে প্ৰদৰ্শন কৰা হয়। আৰু আমি আমাৰ এই হিন্দু ধৰ্মৰ এক অন্যতম পূজা হিচাপে আমি চৰক পূজাক আমি পূৰ্বপুৰুষৰ পৰা পালন কৰি আহিছোঁ। আৰু আমাৰ যি নৱপ্ৰজন্ম আছে তেওঁলোককো আহ্বান জনাম যাতে আমাৰ এই পূজাটো পৰৱৰ্তী সময়তো ধৰি ৰাখে। আৰু আজি আমি পালন কৰিছোঁ, অহা সময়ত যাতে আমাৰ যিখিনি নৱপ্ৰজন্ম আহিব তেওঁলোকে যাতে আমাৰ এই পৰম্পৰা হিচাপে এই পূজাটো ধৰি ৰাখে, তাৰে আহ্বান কৰিছোঁ। আজি চৰক পূজা আমি প্ৰত্যেকবাৰৰ নিচিনাই এইবাৰো অলপ ধুমধামকৈ মানে এবাৰ পূজা মানে কৰিব পাৰিছোঁ। আমি ইয়াতে শিৱ দুৰ্গাৰ আৰাধনা কৰা হিচাপে মানে আমি পালন কৰোঁ। প্ৰত্যেকবাৰৰ নিচিনা এইবাৰো আমি ধুমধাম কৰিব পাৰিছোঁ, আমাক ভাল লাগিছে আৰু ৰাইজেও আমাক বহুত সহযোগিতা কৰিছে, আমি বহুত আনন্দিত হৈছোঁ। এই চৰক পূজাটো আমাৰ পূৰ্বপুৰুষে তাৰমানে আমাৰ এটা যেনেকুৱা মানে আমাৰ কিবা এটা শান্তিৰ বাবে মানে চৰক পূজাটো আমি মানে কৰা বুলি ভাবোঁ। আৰু এইটো চৰক পূজাটো আমি মোটামুটি ধৰক আমাৰ পূৰ্বপুৰুষে কৰিছে, আমি জানামতে মোটামুটি ধৰক 60 চনৰ পৰা আমি পূজাটো কৰি আহি আছোঁ। আমাৰ পূৰ্বপুৰুষে কৰিছে, এতিয়া আমি কৰি আছোঁ। আগন্তুক আমাৰ মানে পিছলৈও এইটো পূজা হৈয়ে যাব, আমি আশা ৰাখিছোঁ।